হিজৰা দেখা পালেই তেওঁলোকক কৈ লৈ আহক এই এটা বস্তু, খুলিব ভাগ্য, বাঢ়িব অৰ্থ। সেয়েহে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰো ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে কেতিয়াবা এনে মন কৰিছে নেকি বাৰু? জীৱনটো যেন অদৃশ্য কোনো এটা বান্ধোনত বন্দী হৈ পৰিছে। আপুনি যিমান পৰিশ্ৰম কৰিছে, যিমান চেষ্টা কৰিছে, ঠিক সিমানেই যেন সকলো দিশৰ পৰাই বাধা আহি থকা হৈছে। কেতিয়াবা দুখ কষ্ট, কেতিয়াবা দুৰ্ভাগ্য, কেতিয়াবা আকস্মিক বিপদে সকলো উলট পালট কৰি পেলায়, যেন সফলতা আৰু সৌভাগ্যই আপোনাক লগ দিব নিবিচাৰে। যদি এনে অনুভৱ আপোনাৰো হৈছে, তেন্তে আজিৰ এই ভিডিঅ'টি আপোনাৰ বাবে। মই আজি আপোনালোকৰ লগত কথা পাতিম এনে এটা গুপ্ত উপায় ও বিশ্বাসৰ বিষয়ে, যি আমাৰ সমাজত যুগ যুগ ধৰি চলি আহিছে, যিয়ে হয়তো আপোনাৰ জীৱনৰ দিশেই সম্পূৰ্ণভাৱে সলনি কৰি দিব পাৰে। আৰু সেইটোৱে হৈছে হিজৰাসকলৰ আশীৰ্বাদ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। শুনিলে হয়তো আচৰিত লাগিব, কিন্তু বিশ্বাস কৰা হয় যে তেওঁলোকৰ আন্তৰিক আশীৰ্বাদ আৰু তেওঁলোকে দিয়া এটা সৰু সামান্য বস্তুৱে জীৱনৰ পৰা জন্ম জন্মান্তৰৰ দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু বাধাক দূৰ কৰিবলৈ অত্যন্ত শক্তিশালী হিচাপে কাম কৰে। গতিকে সম্পূৰ্ণ বিষয়টোলৈ আগবঢ়াৰ আগতেই আপোনালোকক এটা সৰু অনুৰোধ, যদি আপুনি এই চেনেলত একেবাৰে নতুন, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে ইয়াৰ দ্বাৰা আগন্তুক দিনত এই চেনেলত আপলোড হ'বলগীয়া প্ৰতিটো নতুন নতুন তথ্যৰ ভিডিঅ' নটিফিকেশ্যনৰ দ্বাৰা আপোনালোকে পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। ধাৰ্মিক আৰু আধ্যাত্মিক বিশ্বাস। আমাৰ সমাজত হিজৰাসকল বহু সময়ত অৱহেলিত, কিন্তু ধৰ্মীয় দৃষ্টিকোণত তেওঁলোকৰ পবিত্ৰ স্থান আছে। হিন্দু ধৰ্মগ্ৰন্থত তেওঁলোকক কেৱল মানুহ হিচাপে নহয়, ঈশ্বৰীয় শক্তিৰ বিশেষ ৰূপ হিচাপে গণ্য কৰা হয়। কাৰণ তেওঁলোকৰ শৰীৰত পুৰুষ আৰু নাৰীৰ দুয়োটা শক্তিৰ সমন্বয় থাকে। ইয়াৰ বাবে তেওঁলোকক শিৱ শক্তিৰ মিলিত ৰূপ বুলি মানা হয়। মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে যে কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱসকলে বিজয় লাভ কৰাৰ পিছত তেওঁলোকৰ বিজয় সম্পূৰ্ণ কৰিবলৈ হিজৰাসকলৰ আশীৰ্বাদ লোৱা হৈছিল। প্ৰভু শ্ৰীকৃষ্ণই নিজেও তেওঁলোকৰ আশীৰ্বাদৰ শক্তি জানিছিল। ৰামায়ণতো আছে, যেতিয়া ভগৱান ৰামে 14 বছৰ বনবাসলৈ গৈছিল, তেতিয়া অযোধ্যাৰ সকলো লোকক ঘূৰি যাবলৈ কৈছিল, কিন্তু হিজৰাসকল ঘূৰি নগল। তেওঁলোক প্ৰভু ৰাম ঘূৰি অহালৈ অপেক্ষা কৰি অযোধ্যাৰ সীমান্তত 14 বছৰ বহি ৰল। যেতিয়া প্ৰভু ৰাম ঘূৰি আহে আৰু তেওঁলোকক সেই ঠাইতে তেওঁ অহালৈ অপেক্ষা কৰি ৰৈ থকা দৃষ্টিগোচৰ হয়, তেতিয়া তেওঁলোকৰ এই ভক্তিত মুগ্ধ হৈ বিশেষ আশীৰ্বাদ দিছিল আৰু তেওঁ কৈছিল, তোমালোকৰ আশীৰ্বাদ যেন কেতিয়াও বৃথা নাযায়। ইয়াৰ বাবে বিশ্বাস কৰা হয় যে হিজৰাৰ আশীৰ্বাদ চিধা চিধি ঈশ্বৰীয় শক্তিৰ ধাৰক হয়। সমাজত যিমানেই প্ৰতিকূলতা নাহক কিয়, তেওঁলোকে অন্তৰৰ পৰা দিয়া আশীৰ্বাদক অতি শক্তিশালী হিচাপে ধৰা হয়। গতিকে তেওঁলোকে দিয়া এটা সামান্য বস্তুৱে হৈ পৰে শুভ শক্তিৰ এক শক্তিশালী বাহক। আৰু সেই বস্তুবিধ আনি মা লক্ষ্মীৰ চৰণত ৰাখিলেই সকলো দুৰ্ভাগ্য দূৰ হয়। এতিয়া আহক মূল বিষয়টোলৈ। হিজৰাসকলৰ পৰা আপোনালোকে কি আৰু কেনেকৈ ল'ব লাগিব? বন্ধু বান্ধৱীসকল, ইয়াৰ বাবে আপোনালোকে যেতিয়াই কোনো হিজৰাসকলক দেখা পায়, তেতিয়াই আন্তৰিকতাৰে তেওঁলোকৰ পৰা এটা কইন বিচাৰিব। সেয়া 1 টকাও হ'ব পাৰে, 2 টকাও হ'ব পাৰে, বা 5 টকা, 10 টকাও হ'ব পাৰে, কিন্তু কইন হ'ব লাগিব। আৰু মনত ৰাখিব, জোৰ কৰিব নোৱাৰিব, কিনিবও নোৱাৰিব। তেওঁলোকে নিজৰ মনৰ পৰা দিলেহে তেতিয়াহে শক্তিশালী হৈ উঠে। ইয়াৰ পাছত যেতিয়া আপুনি কইনটো পাব, তেতিয়া আপুনি ঘৰলৈ লৈ আহি সেই কইনটো গংগাজল বা শুদ্ধ পানীৰে ধুই পবিত্ৰ কৰি ল'ব। ইয়াৰ পাছত কইনটিৰ আগত ধূপ আৰু দীপ জ্বলাই দিব। এইটো মানা হয় যে ইয়াৰ মাধ্যমত সেই কইনটো আৰু শক্তিশালী হৈ উঠে। ইয়াৰ পাছত এটা বৃহস্পতিবাৰ দিন বাছনি কৰিব। সেইদিনা পুৱা উঠি স্নান কৰি শুদ্ধ কাপোৰ পৰিধান কৰিব, মা লক্ষ্মীৰ আগত বহিব। কইনটো মা লক্ষ্মীৰ ফটো বা প্ৰতিমাৰ চৰণত উৎসৰ্গ কৰিব। ইয়াৰ পাছত হাতযোৰ কৰি ভক্তি আৰু নিষ্ঠাৰে মা লক্ষ্মীক প্ৰাৰ্থনা কৰিব আৰু ক'ব যে, মা, মোৰ জীৱনৰ পৰা সকলো দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু বাধা আঁতৰাই দিয়ক। মা লক্ষ্মীৰ কৃপা যেন আপোনাৰ ঘৰখনৰ ওপৰত সদায় থাকে, এনেকৈ মা লক্ষ্মীক আপুনি প্ৰাৰ্থনা জনাব।
বিশ্বাস কৰা হয় যে এই উপায়টি ভক্তি নিষ্ঠা মনত ৰাখি বিশ্বাস আৰু শুদ্ধ চিত্তে কৰিলে জীৱনৰ বহু বাধা আৰু দৰিদ্ৰতা কাটি যায়। মা লক্ষ্মীৰ কৃপা সৰ্বদাই সেই ঘৰখনৰ ওপৰত বৰ্তি থাকে। বন্ধু বান্ধৱীসকল, আমি বহু সময়ত ভাগ্য সলনি কৰাৰ বাবে বিভিন্ন উপায় বিচাৰো, কিন্তু বহু সময়ত সমাধান লুকাই থাকে সহজ আধ্যাত্মিক বিশ্বাসত। হিজৰাৰ আন্তৰিক আশীৰ্বাদ এনে এক বিশ্বাস যি মানৱতা, সন্মান আৰু ভালপোৱাৰ ওপৰত ভিত্তি কৰি গঢ়া। তেওঁলোক সমাজৰ এক অংগ। তেওঁলোকক অৱহেলা নহয়, সন্মান আৰু মৰম দিয়ক। সম্ভৱতঃ তেওঁলোকৰ এটা আন্তৰিক আশীৰ্বাদেই আপোনাৰ জীৱনৰ মুখ্য পৰিৱৰ্তনৰ কাৰণ হৈ উঠিব পাৰে। যদি ভিডিঅ'টি ভাল লাগিছে, লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। মা লক্ষ্মীৰ অনন্ত কৃপা আপোনাৰ ওপৰত বৰ্তি থাকক। আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হওক, তাৰ কামনাৰে আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছো। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ। আপোনালোক ভালে থাকক, সুস্থ থাকক।